আৰু এইবাৰ মাতিছে DY বিহুৰাণ 2024 বাপৰে বাপ যিগৰাকীক মই টিভিত চাই পেলাই ৱাও ৱাওকৈ চিঞৰিছিলোঁ সেইগৰাকী মোৰ সন্মুখত আছে আৰু মোৰ লগত আছে এয়া মুনুকণ গগৈ কেনেকুৱা লাগিছে খুব ভাল অনুভৱ কাৰণ একদম নতুন ঠাই নতুন মানুহ নতুন পৰিৱেশ গতিকে ভাল লাগিছে এই আপোনাক দেখি আচলতে মোৰ বেছি ভাল লাগিছে কাৰণ আপোনাক মই টিভিত চাইছিলোঁ DY বিহুৰাণে যেতিয়া হয় প্ৰতিটো অনুষ্ঠান আমি চাওঁ তেনেকুৱা ক্ষেত্ৰত মোৰ কিন্তু বহু বেছি ভাল লাগে আৰু সেইকাৰণে মই আপোনাক বহু বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ধেমাজিৰ পৰা বঙাইগাঁৱলৈ যাত্ৰা কেনেকুৱা লাগিছে জাষ্ট এটা কৈ দিয়ক মানে কেনেকুৱা বঙাইগাঁৱৰ মানুহবিলাক কেনেকুৱা মানিকপুৰৰ মানুহবিলাক কেনেকুৱা আহিছোঁহে মই আজি যিহেতু আহিছোঁ আৰু সময় আছোঁ ইয়াত বহুত দিন আছোঁ গতিকে প্ৰথম দিনৰ কেনেকুৱা খুব ভাল লাগিছে কাৰণ ভাইটি ভণ্টিসকলে এতিয়া ভাইটি ভণ্টি বুলি ক'ব লাগিব মোৰ ছাত্ৰী বুলি ক'ব নোৱাৰোঁ কাৰণ ময়ো শিকিবলৈ আহিছোঁ গতিকে খুব ভাল লাগিছে খুব ধুনীয়াকৈ যিখিনি মই কৈছোঁ বা যিখিনি ক'ব লাগে যিখিনি মই কৰিছোঁ সেইখিনি খুব ধুনীয়াকৈ তেওঁলোকে সঁহাৰি জনাইছে গতিকে ভাল লাগিছে 30 ছেকেণ্ডত এটা যোজনা গাই দিব পাৰিব নেকি মাত্ৰ কাৰণ আপুনি ব্যস্ত গম পাইছোঁ অকণমান মই যোজনা এটা গাই দিবলৈ চেষ্টা কৰিছোঁ ফেঁচাই কুৰুলিয়াই ৰাতিকে নোপোৱাই অ কপৈ কুৰুলি আই ঐ ডালত অহায় চাহাবৰ বঙলাত অ ধনে কুৰুলি আই ঐ শুনি যাওঁ বতাহৰ ঢলত